নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৱেলকাম বেক টু নৰ্থ ইষ্ট কেৰিয়াৰ ইউটিউব চেনেল। বন্ধুসকল, যদিহে আপোনালোকে এয়াৰপৰ্টত চাকৰি কৰাৰ সপোন দেখিছে, তেনেহ'লে আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এয়াৰপৰ্ট জবৰ এটা নতুন আপডেট। এইবাৰ হিন্দুস্তান ট্ৰান্সপৰ্টে এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াত আটাইতকৈ ভাল কথাটো হৈছে যে 12 পাছ আৰু গ্ৰেজুৱেট কৰা সকলোৱে এই পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। বন্ধুসকল, ইয়াত কোনো এক্সপিৰিয়েঞ্চৰ দৰকাৰ নাই, সেয়েহে ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলো কেণ্ডিডেটে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, কাৰণ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম এই ৰিক্ৰুইটমেণ্টৰ কোৱালিফিকেশ্যন, চেলাৰী, জব লোকেশ্যন আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছৰ সকলোবিলাক ডিটেইলছ। বন্ধুসকল, এই নিযুক্তিটো এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফৰ পদৰ বাবে কৰা হৈছে। ইয়াৰ কোম্পানীটোৰ নাম হৈছে হিন্দুস্তান ট্ৰান্সপৰ্ট। লগতে ইয়াত মুঠ ভেকেঞ্চি ৰখা হৈছে 5টা। এই চাকৰিটো এটা ফুল টাইম পাৰ্মানেণ্ট চাকৰি হ'ব আৰু এভিয়েশ্যন ছেক্টৰত কেৰিয়াৰ আৰম্ভ কৰিব বিচৰা প্ৰাৰ্থীসকলৰ বাবে ই এটা ভাল সুযোগ। চিলেক্টেড কেণ্ডিডেটসকলক গুৱাহাটী, ভোপাল নহ'লে পাটনাত পষ্টিং দিয়া হ'ব বুলি উল্লেখ কৰিছে। যদি আমি ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কওঁ, তেনেহ'লে এই পদৰ বাবে 12 পাছ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। লগতে যিসকল গ্ৰেজুৱেট আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। ইয়াৰ আটাইতকৈ ভাল কথাটো হৈছে যে এই পষ্টৰ বাবে গ্ৰেজুৱেশ্যন কম্পালচৰি নহয়। এই পদৰ বাবে ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলোৱে এপ্লাই কৰিব পাৰিব, যিহেতু এক্সপিৰিয়েঞ্চটো মেণ্ডেটৰী বুলি উল্লেখ কৰা নাই। বন্ধুসকল, যদি আমি এই পদৰ জব ৰেছপঞ্চিবিলিটিৰ কথা কওঁ, তেনেহ'লে এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ হিচাপে আপুনি পেছেঞ্জাৰ হেণ্ডেলিং, চেক ইন এছিষ্টেণ্ট, বৰ্ডিং ছাৰ্ভিচ, কাষ্টমাৰ ছাৰ্ভিচ, বেগেজ হেণ্ডলিং আৰু এয়াৰপৰ্ট গ্ৰাউণ্ড ষ্টাফ অপাৰেশ্যনৰ বিভিন্ন কাম কৰিব লাগিব। যিসকলৰ কমিউনিকেশ্যন স্কিল ভাল আৰু মানুহৰ লগত সহজে ইণ্টাৰেক্ট কৰিব পাৰে, তেওঁলোকক এই চাকৰিত প্ৰাধান্য দিয়া হ'ব বুলি উল্লেখ কৰিছে। বন্ধুসকল, যদি আমি এই ৰিক্ৰুইটমেণ্টৰ চেলাৰীৰ কথা কওঁ, তেনেহ'লে কোম্পানীয়ে এই ভেকেঞ্চিৰ বাবে CTC ৰাখিছে 3.5 লাখৰ পৰা 4.75 লাখ। বন্ধুসকল, ইয়াত আপোনালোকক চেলাৰীৰ উপৰিও দিয়া হ'ব অন্যান্য কিছুমান বেনিফিট, যেনে আপোনালোকক PF, ESIC, পাৰফৰ্মেঞ্চ ইনচেণ্টিভ, ট্ৰেইনিং প্ৰগ্ৰেম আৰু কেৰিয়াৰ গ্ৰ'থ অপৰচুনিটি। বন্ধুসকল, যদি আমি চিলেকশ্যন প্ৰচেছৰ কথা কওঁ, তেনেহ'লে অফিচিয়েল নটিফিকেশ্যনত চিলেকশ্যন প্ৰচেছৰ কথা সম্পূৰ্ণকৈ উল্লেখ কৰা নাই। তথাপিও সাধাৰণতে এপ্লিকেশ্যন স্ক্ৰিনিং, HR ইণ্টাৰভিউ বা কমিউনিকেশ্যন স্কিল এছেছমেণ্টৰ ওপৰত ভিত্তি কৰি ইয়াৰ চিলেকশ্যন কৰা হয়। এতিয়া সকলোৰে প্ৰশ্ন আহে যে এই পদৰ বাবে কেনেকৈ অনলাইন আবেদন কৰিব। বন্ধুসকল, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আমি অনলাইন এপ্লিকেশ্যনৰ আপোনালোকক লিংক দিছোঁ। আপোনালোকে এই লিংকত ক্লিক কৰি এই পদৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। বন্ধুসকল, যদি আপুনি এয়াৰপৰ্ট ছেক্টৰত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে আৰু 12 পাছ বা গ্ৰেজুৱেট হয়, তেনেহ'লে গ্ৰাউণ্ড ষ্টাফ ৰিক্ৰুইটমেণ্টটো আপোনাৰ বাবে এটা ভাল সুযোগ। কিন্তু এপ্লাই কৰাৰ আগতে আপোনালোকে ভেকেঞ্চিটোৰ বিষয়ে ভালকৈ ভেৰিফাই কৰি ল'ব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আগলৈ এনেকৈ আমি দিয়া জব আপডেটৰ ভিডিঅ' আপোনালোকে পাই থাকে।